কেনেকৈ চলিছিল অতুল বৰাৰ কৃষি বিভাগ। কৃষি বিভাগৰ দায়িত্ব লৈ সৰব মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰী হাজৰিকাৰ এটা মন্তব্যই উদঙাইছে অতুল বৰাৰ অকৰ্মণ্যতা। মন্ত্ৰী হাজৰিকাৰ মতে 4 দিন ধৰি ধান বিলাইছে বিষয়াসকলে। তেন্তে ইমান দিন কি কৰিছিল? বিভাগীয় সুবিধা ৰাইজে পাইছেনে নাই তাৰ খবৰ মন্ত্ৰী বৰাই লৈছিল নে? কৈছো কৰিম, যদি গণ্ডগোল কৰে ঠিকাদাৰ ব্লেক লিষ্টেড হ'ব, ব্লেক লিষ্টেড নহয় ক্ৰিমিনেল প্ৰচিডিংছ হ'ব। যদি গণ্ডগোল কৰে ঠিকাদাৰ ব্লেক লিষ্টেড হ'ব, ব্লেক লিষ্টেড নহয় ক্ৰিমিনেল প্ৰচিডিংছ হ'ব। এতিয়া আপোনালোকে খবৰ লওক, ধান যোৱা 2 দিনত গোটেই অসমত বিলালে নাই, মানে পৰহি তাৰ আগদিনা যোৱা 4 দিনত গোটেই অসমত বিলাই চেছ কৰিছে। আহা ছমাহৰ পৰা আৰু অপেনলি চেৰিমনিয়েলি ট্ৰেন্সপাৰেণ্ট মেনাৰত বীজ বিলোৱা হ'ব। প্ৰায়েই খেতিপথাৰত ভাও দিয়া দেখা গৈছিল মন্ত্ৰী বৰাক, কিন্তু বিভাগত যে চৰম অদক্ষতা চলিছিল সেয়া মন্ত্ৰী হাজৰিকাৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিল। এইটো ক্লিয়াৰ হৈ গ'ল যে অতুল বৰাৰ কালত বিষয়া কৰ্মচাৰীৰ অবাধ ৰাজত্ব চলিছিল, কিন্তু এইবাৰ সক্ৰিয় মন্ত্ৰীৰ হাতত পৰিল, বিষয়াৰ ময়মতালি নচলিব। অৱশ্যে বাকী বিভাগৰ কি হ'ব? সংবাদ মাধ্যমত নিতৌ জল জীৱন মিছন আঁচনিৰ ঘণ্টা বাজিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধোঁৱা চাঙত উঠিছে পানী যোগান আঁচনি। পিছে কোনে উদঙাব জল জীৱন ভিতৰৰ কথা? গাঁৱৰ অলিয়ে গলিয়ে পুতি থৈ যোৱা কিমান নলেৰে জল ওলাইছে তাৰ খবৰ বিভাগীয় মন্ত্ৰীয়ে লৈছেনে কৰি? কিন্তু জল জীৱনৰ ঠিকাদাৰসকল কিন্তু মালামাল ঠিকেই হৈছে। জল জীৱনৰ অনিয়ম ধৰিবলৈ চৰকাৰে ঘৰে ঘৰে যোৱাৰ প্ৰয়োজন নাই। বিগত সমাহৰ বাতৰি কাকত মেলিলেই সকলো কুকীৰ্তি ওলাই পৰিব। উল্লেখ্য যে জল এমৰ কেলেংকাৰীৰ বিৰুদ্ধে বিৰোধীয়ে অনেক প্ৰতিবাদ কৰিছে। সঠিক তদন্ত এটা চৰকাৰে কেতিয়া কৰিব, এইটোহে ডাঙৰ প্ৰশ্ন।